আজি আমাৰ দোকানত কি বনাইছে আহকচোন চাওঁ। এয়া হৈ গ'ল লোকেল মুৰ্গী, কালাৰটো বৰ ধুনীয়া হৈছে। তাৰপিছতে এয়া হৈ গ'ল মাছৰ পেটু, ভাতৰ লগত অকণ দিবৰ কাৰণে। মই ধৰিব পৰা নাছিলোঁ কি হয়, তাৰপৰা গম পালোঁ যে মাছৰ পেটু। এয়া হৈ গ'ল মচুৰ দাইল, আৰু তাৰপাছতে এয়া হৈ গ'ল বেঙেনা চব্জি, বেঙেনা ভাজি কালিও বনাইছিলে আজিও বনাইছে। আৰু এইখন হৈ গ'ল ভাতকেৰেলা আলু, তাৰপাছতে এইখন আলু ভাজি অকল, তিনিখন ভাজি আৰু লগতে মাছৰ পেটু দিব। আৰু এইফালে হৈ গ'ল বুট দাইল হৈ গ'ল ৰুটিৰ লগত দিয়ে, আৰু ৰুটি আচলতে লাগিলেহে বনাই দিয়ে, কেইখনমান বনাই থৈছে। আৰু এয়া হৈ গ'ল খাচী মাংসটো ভালকৈ হোৱাই নাই, আৰু মছলা চছলা কিবাকিবি দিবলৈ আছেই, বনাই আছিলে। আৰু এয়া হৈ গ'ল গাহৰি মাংস, গাহৰিটোৱে খৰিচা দিব আছে, বাকীখিনি দিয়া হৈ গৈছে। ৰংটো ঠিকে আছে, খৰিচাটো বাকী থাকিলে। আৰু এইফালে হৈ গ'ল আটা এয়া এনেকৈ থৈছে, লাগিলে বেলি দিব। এয়া চালাড, তাৰপিছতে হৈ গ'ল পাপৰ শেষেই হ'ল, আকৌ বনাব লাগিব। তাৰপাছতে আমাৰ এইগৰাকী আমাৰ হেল্পাৰ বাইদেউ। তাৰপাছতে এইফালে আমাৰ বাচন চাচন ধুৱে, পিছে ইমান চাফা হৈ থকা নাই, এই পানী টেপ এইফালে আছে। আৰু ভিতৰৰ ফালে আমাৰ আজি আহিছে আলহী, এইফালে আহিছে মামী, আৰু মামীৰ ছোৱালী, মানে মোৰ হ'ব মোৰ বাইদেউ। আৰু বাৰ ল'ৰাটো এইটো, তাই জন্ম হোৱা 7 মাহ হৈছে। তাই জন্ম হোৱাৰ ফাৰ্ষ্ট টাইম আহিছে আজি আমাৰ ঘৰলৈ। কিমান মৰম লগা ল'ৰাটো দেখিবলৈ, পিছে ডাঙৰ ল'ৰাটো আৰু সৰু ল'ৰাটো একেই দেখাত, বৰ মৰম লগা। তাৰ হাঁহি দেখিছেনে বাৰু, কি মৰম লগা হাঁহি, গোটেই একদম ডিম্পল পৰা দুখন গালতে, ইমান মৰম লগা। আৰু দুইটা দেখিবলৈ একেই, ডাঙৰটো আৰু সৰুটো একেই মৰম লগা। আইও